জুবিনৰ সোঁৱৰণত গছপুলি বিতৰণ 5 লাখ গছপুলি বিতৰণৰ লক্ষ্য অসম লাইভ 24 আৰু NRD গ্ৰুপৰ ছয়গাঁও দেৰগাঁও গোলাঘাটৰ পাছত এবাৰ যোৰহাটত গছপুলি বিতৰণ কৰিলে অসম লাইভ 24ৰ প্ৰতিনিধিবৰ্গই প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ কৰাৰ দিনটোতেই দক্ষিণ কামৰূপ ছয়গাঁৱত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে জুবিন গাৰ্গৰ সত্তাক জীয়াই ৰখাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত বিতৰণ কৰা হৈছে গছপুলি প্ৰকৃতিপ্ৰেমী শিল্পীগৰাকীৰ নাহৰ গছ অতিকে প্ৰিয় সেই পৰিপ্ৰেক্ষিততেই বিভিন্ন গছপুলিৰ লগতে নাহৰ পুলিও বিতৰণৰ বাবে এটি প্ৰতিনিধিবৰ্গই ৰাইজৰ কাষত উপস্থিত হৈ প্ৰয়াস কৰিছে মহান উদ্দেশ্যেৰে নৱপ্ৰজন্মৰ বাবে এখনি সেউজ অসম হাতত তুলি ধৰাৰ প্ৰচেষ্টা মাথো অসম লাইভ 24ৰ লগতে NRD গ্ৰুপৰ যোৰহাটৰ পটিয়া গাঁৱত অসম লাইভ 24ৰ প্ৰতিনিধিবৰ্গ উপস্থিত হোৱাৰ পাছতেই ৰাইজৰ বিপুল সঁহাৰি জুবিন গাৰ্গৰ চিন্তা চেতনা আদৰ্শ দৰ্শনক আগুৱাই নিয়াৰ স্বাৰ্থত হাতত লোৱা পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জনালে অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসলৈ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ মহোদয়লৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ প্ৰকৃতিৰ পুত্ৰ জুবিন গাৰ্গৰ স্মৃতিত যি 5 লক্ষাধিক গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু অধ্যক্ষ মহোদয়ে জুবিন গাৰ্গৰ স্মৃতি চিৰজীৱনীয় কৰি ৰাখিবৰ বাবে জুবিন গাৰ্গৰ স্মৃতিত যি বঁটা প্ৰদান কৰিছে সেই পদক্ষেপটোত আমি সঁচাকৈ শলাগ লৈছোঁ আৰু আগন্তুক আমাৰ এই অঞ্চলত যিমানবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব প্ৰতিটো অনুষ্ঠানতে আমি তেখেতৰ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ তেনেকুৱা এজন সত্তাক আজি আমি যদি আমাৰ মাজত পাওঁ আমি ভাবোঁ আমাৰ অঞ্চলৰ বাবে অতি গৌৰৱৰ কথা হ'ব জুবিনদাৰ এই গছপুলিটো যিদৰে বাঢ়ি উঠিব সেইদৰে জুবিনদাৰ গুণ গৰিমা জুবিনদাৰ সৃষ্টিৰ আজি একদম চিৰন্তন কাললৈ অসমৰ প্ৰতিজন জনতাৰ মাজত জীয়াই ৰাখিব বুলি মোৰ অসম লাইভ 24 আৰু NRD গ্ৰুপে আগবঢ়োৱা গছপুলিসমূহ জীয়াই ৰখাৰ পণ ল'লে যোৰহাটবাসীয়ে অসম লাইভ 24 এটা ব্যতিক্ৰমী পদক্ষেপ লৈছে আৰু এই পদক্ষেপটো এটা আদৰ্শ হওক এটা ষ্টেটমেণ্ট হওক যে জুবিন গাৰ্গৰ আদৰ্শবোৰ আমি কেৱল চিঞৰি থাকিলে নহ'ব প্ৰেক্টিকেলি আমি কৰিব লাগিব এই গাঁৱৰ জনজীৱনত আহি পেলাই গাঁৱৰ মানুহবিলাক ইমানখন মানুহৰ মাজত প্ৰত্যেকজন মানুহকে যোৱাৰ পৰত এটা গছপুলি দান কৰাটোৱে অসমৰ আগন্তুক ক্ষেত্ৰত আচলতে সংবাদ মাধ্যমে নহয় গোটেই ক্ষেত্ৰখনলৈ এটা মানে ভাল পদক্ষেপ দিছে আৰু জুবিন গাৰ্গৰ আদৰ্শটো জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকৰ সঁচা প্ৰয়াসটো আমাৰ প্ৰতিফলিত হয় যোৰহাটৰ বিভিন্ন অঞ্চলত বিতৰণৰ পাছত ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰত বিতৰণ কৰিব গছপুলিসমূহ যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট নিতুল আৰু পৰাগৰ সহযোগত সুমন্ত মাধৱ বৰাৰ সৈতে পিংকু বৰাৰ সহযোগত দীপাংকৰ মেধি অসম লাইভ 24